শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। গীতা পাঠ পঢ়ি লৈছোঁ। নাম উত্তৰ আয়ত ভাগ কহিলো মত দক্ষিণ অয়ন কহো শুনা সাৰ তত্ত প্ৰবৃত্তি দক্ষিণানয় শুনা ধনঞ্জয় সংসাৰত দুখ পায় মৰি উপজয় অদেহ কবুলয় আত্মায় অহংকাৰ মতি অজ্ঞানত মুখ লোকে বোলে চন্দ্ৰ জ্যোতি কৃষ্ণ। এৰা প্ৰবৃত্তি নিগুণ জানিবা নিশ্চয় গুণ কাৰ্য বিষয় ইন্দ্ৰিয় প্ৰৱৰ্তয় এৰা মই সুখী দুখী জীৱে মানে আপোনাক মিছাই অভিমানী কৃষ্ণ পৈশ বুলি তাক লোভে মোহে থাকি তৃষ্ণা বাহে পুৰুষৰ সকামী সংকল্প কৰ্ম কৰি নিৰঞ্জন ৰাম দক্ষিণ আয়ত যিটো সংসাৰিকী পথ অজ্ঞান যে চন্দ্ৰ জ্যোতি নাম স্বৰূপত ৰাম সকামীৰ ফল সংকল্পে হিংসা পুন অভিমানে কৃষ্ণ পৈশ জানিবায় অৰ্জুন। গীতাত বহুতখিনি জ্ঞান আছে অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ। ৰাম উত্তৰ দক্ষিণে দুয়োৰ কহিলো ব্যৱস্থা অভিমানী দেৱ তাৰ শুনা কহো তত্ত। এতিয়া দেৱতাসকলৰ কথা কৈ আছো ক'ব এই তত্ত্বটো। ৰাম কৃষ্ণ কৰি আৰু তাৰ ফলক বাঞ্ছায় ফলক সংকল্প হিংসা জানা ধনঞ্জয় যি যি দেৱে অভিমান কৰে যত আৰ্থি তাৰ অধিষ্ঠিতা কহো শুনা হৈ ভচাই কৃষ্ণ। নাজানো বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভলো চৰণত মোৰ গতি সাদিবে উচিত ৰাম মোৰ গতি সাদিবে উচিত। কৃষ্ণ লাগিছে কৃষ্ণ কৃষ্ণ। এয়া পাঠ পঢ়িছোঁ আপোনালোকৰ আগত দেখিছোঁ মোৰ বুকুত খুলি যায় কৃষ্ণ প্ৰভু।